নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 22 ছেপ্টেম্বৰ দেওবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য। আজি হ'ল 22 ছেপ্টেম্বৰ 2024, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি হ'ল 5 আহিন। আজি সূৰ্যোদয় পুৱা 5:15:11 আৰু সূৰ্যাস্ত সন্ধিয়া 5:18:13। আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি। আজি নক্ষত্ৰ ভৰণী নক্ষত্ৰ। আজি যোগ হ'ব হৰ্ষণ আৰু কৰণ হ'ল কলহকৰণ। আনহাতে কোনো যদি শিশুৰ জন্ম হয়, আজি ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ, হাতীৰ অস্থি মনুষ্য গণ আৰু অস্তুত্তৰী হিচাপে আজি ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও আজি হ'ব ৰবিৰ দশা। বন্ধুসকল, যদি কোনো আদ্য ঋতু হয় তেনেহ'লে আজি হ'ব 45 দিনীয়া দুখিলা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু যদি এই ভিডিঅ' আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। 12টা ৰাশিৰ কোনকেইটা ৰাশি আজি দিনটো শুভ, কোনকেইটা অশুভ তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ বৰ এটা পজিটিভ নাথাকে। সম্পদ ক্ৰয় বিক্ৰয় কৰোঁতে সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ লোকচান হ'ব। আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। আপোনাৰ যিকোনো যাত্ৰা পথ আজি শুভ নহয়। আজি যাত্ৰাত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্য ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। ঘৰৰ পৰা দূৰত কাম কৰি আপুনি সফল হোৱাৰ যোগো থাকে। আজি কিছু কাম নতুন কাম আৰম্ভ নকৰে ভাল। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, ভাগ্যৰ চকৰি ঘূৰিব। আজি আপোনাৰ কাৰণে প্ৰফিটৰ দিন। আজি মনৰ এলাহভাৱ ত্যাগ কৰক, নতুন উদ্যমেৰে কাম কৰক, আপোনাৰ লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি সুনামৰ দিন, অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ দিন। আপোনাৰ সাহসেৰে কৰা যিকোনো কাম আজি ভাল ৰিজাল্ট পাব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে এলাহভাৱ ত্যাগ কৰিবই লাগিব। আজি আপোনাৰ আৰ্থিক স্থিতি বৰ এটা ঠিক নাথাকে, প্ৰয়োজনত কষ্ট বেছি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। স্থান পৰিৱৰ্তন কৰিলে আপোনাৰ লাভ হ'ব, অৰ্থাৎ ঘৰৰ পৰা দূৰৈত কাম কৰিলে আপোনাৰ প্ৰফিট হ'ব। আপুনি হয়তো এটা নতুন কাম আৰম্ভ আজি নকৰাই ভাল। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে অপেক্ষাৰ সময়টো আপোনাৰ দীঘলীয়া হ'ব। ৰাইজৰ লগত থাকি ভাল পাব আজি। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি হ'ব। প্ৰেমত আপোনাৰ বৰ এটা ঠিক দেখা পোৱা নগ'ল। কোনো কাম সাহসেৰে কৰিবলৈ গৈও আপুনি বিফল হোৱাৰ যোগ থাকে। জ্যেষ্ঠজনৰ আপুনি পৰামৰ্শ ল'লে আপোনাৰ কাৰণে শুভ হ'ব। আপুনি কিছু অপেক্ষা কৰাৰ দৰকাৰ হ'ব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো ভাল দিন। ৰাজহুৱা ব্যস্ততা বাঢ়িব। স্বীকৃতি পোৱাৰ দিন থাকে। সংবাদকৰ্মীসকলৰ কাৰণে শুভ। কালচাৰেল লাইনত কাম কৰি থকাসকলৰ কাৰণে শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আপুনি দুই কুল ৰক্ষা কৰি কাম কৰিবলৈ যত্ন কৰক। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। ককাই ভাইৰ মাজৰো বৰ এটা পজিটিভ নাথাকে। আজি আপোনাৰ আৰ্থিকভাৱে বৰ এটা ঠিক নাথাকে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে ভাল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। নতুন আঁচনি, নতুন কৰ্ম আপুনি কৰিব পাৰে। জ্যেষ্ঠজনৰ কিন্তু পৰামৰ্শ ল'বলৈ নাপাহৰিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ নতুনত্বৰ দিন। আপোনাৰ প্ৰিয়জনৰ আগমন হ'ব, অৰ্থাৎ প্ৰেমিকসকলৰ কাৰণে বা প্ৰেমিকাসকলৰ কাৰণে আজি শুভ দিন। আজি ঘৰুৱা শান্তি বিৰাজ কৰিব, অৰ্থাৎ দাম্পত্য সুখ আজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। ব্যৱসায়িকভাৱে সফল হ'ব। আজি অপৰচুনিটি বৃদ্ধি পাব। নতুন অপৰচুনিটি আহিব, যিটো আপুনি ল'বলৈ যত্ন কৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে স্বাস্থ্য ভাল নহয়। বুকুৰ বিষ, হাড়ৰ বিষ আপোনাৰ থাকি যাব। পেটৰ প্ৰব্লেম আহিব। আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ কষ্ট আজি হ'ব। অৱশ্যে শিক্ষকতাৰ লগত জড়িত বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি সুফল দিন। আপোনাৰ ভ্ৰমণত কিন্তু আজি সমস্যা আহিব। নতুন স্থানত আপুনি নোযোৱাই ভাল।
যদি আপোনাৰ ধনু ৰাশি হয়, দায়িত্ব বাঢ়িব, মনৰ অস্থিৰতা থাকিব, প্ৰতিভাৰ বিকাশত আপোনাৰ বাধা আহিব, আপোনাৰ প্ৰিয়জনৰ পৰা আপুনি সমস্যা পাব আজি। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ আজি সম্ভাৱনা একেবাৰে ক্ষীণ, গতিকে নতুন কাম আৰম্ভ নকৰিব। আজি বৰ এটা পজিটিভ আপোনাৰ ক্ষেত্ৰত দেখা নগ'ল। যদি আপোনাৰ মকৰ ৰাশি, তেনেহ'লে আপোনাৰ লাভ হ'ব, আৰ্থিক দিশটো বিশেষকৈ লাভ হ'ব, নানা বিশৃংখলতাৰ পৰিৱেশৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, প্ৰিয়জনৰ ক্ষেত্ৰত আপোনাৰ ভাল ৰিজাল্ট পাব। আপুনি ঘৰুৱা কামবিলাকত আজি আপোনাৰ মনোনিৱেশ হ'ব। যদি গৃহ নিৰ্মাণৰ কথা ভাবিছে, আজি আপোনাৰ কাৰণে ভাল দিন, পৰিকল্পনা কৰক, সুন্দৰ হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ কুম্ভ ৰাশি, আজি আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। এলাহ ত্যাগ কৰক, ৰাইজৰ লগত কাম কৰি আজি আপুনি মান সন্মান বুটলিব পাৰিব, প্ৰেমত আনন্দ, সাহসেৰে যিকোনো কাম কৰিবলৈ যত্ন কৰক। যিসকলে নাটক, কবিতা, গান অৰ্থাৎ কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকৰ কাৰণে সুবিধা বা আজি ভাল দিন, নতুন কৰ্ম আপুনি কৰিব পাৰে। আজি আপোনাৰ কাৰণে যথেষ্ট ভাল, যাত্ৰাপথ শুভ হ'ব। আৰু যদি আপোনাৰ মীন ৰাশি, আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, স্বাস্থ্যৰো ভাল নাযায়। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি অলপ কষ্ট হ'ব, আপোনাৰ পইচা পাতি ইনভেষ্ট কৰোঁতে সাৱধান, মানুহক পইচা পাতি দিয়া মেলাৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব। ভাতৃৰ পৰা বৰ এটা পজিটিভ আশা নাথাকে, স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাথাকে, ভ্ৰমণ আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। আজি নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল।